বস্তু ঢালিগাৰ পৰা অহা আমাৰ যুৱ পৰিষদৰ আজিৰ তাৰিখত 40 বছৰৰ কাৰণে তেওঁ নিৰ্বাচিত ৰামপ্ৰসাদ বৰ্মন 20জন বিভিন্ন সংগঠনৰ পৰা আহি ইয়াত যোগদান কৰিছে কিছুমান কংগ্ৰেছৰ আছে কিছুমান আমচুৰ আছে এনেধৰণৰ তাৰমানে 120জন 20গৰাকী সদস্যই আজি অসম গণ পৰিষদত যোগদান কৰিছে নাই চাওক ইয়াৰ আগেও মই ইলেকশ্যন খেলিছোঁ এইবাৰো ইলেকশ্যন খেলিছোঁ কিন্তু এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ যিটো নিৰ্বাচন চলিছে ইয়াত আমি যেতিয়া প্ৰচাৰৰ কাৰণে আমি যেতিয়া গাঁৱত যাওঁ বা কোনোবা বজাৰত যাওঁ আমি ৰাইজৰ যিটো উৎসাহ দেখিবলৈ পাইছোঁ এই উৎসাহ পূৰ্বতে আমি কোনোদিন দেখা নাই ৰাইজে তাৰমানে স্বতঃস্ফূৰ্তভাৱে আমাক মিত্ৰজোঁটক সমৰ্থন কৰি জিকাই দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈছে তেওঁলোকে মন বান্ধি লৈছে আৰু সেইকাৰণেই ৰাইজৰ মাজত তাৰমানে আমি অধিক উৎসাহ আমি দেখিবলৈ পাইছোঁ মন্তব্য কৰিছিলে যে আপুনি দেহ ত্যাগ কৰিব বুলি কৈছিলে যদি মনোনয়ন জিকে তেখেতে আইন বিৰোধী কথা এনেকৈ ক'ব নালাগে আচলতে তেখেতৰ যিহেতু হাৰাটো নিশ্চিত হৈ পৰিছে সেইকাৰণে আপোনাৰ মনোবল ভাঙিছে বুলি সেইটো বস্তুটো তাৰমানে ঘটনা হ'ল কি তেওঁ নিজে বুজি পাইছে তেওঁ হাৰিছে সেইকাৰণে তেওঁ তাৰমানে যিহকে বা তেওঁকে বকিব আৰম্ভ কৰিছে আৰু ঘটনা হ'ল কি আমাৰ প্ৰতি হাতী তাৰমানে এটা বৃহৎ এটা হেৰি নহয় এনিমেলৰ জন্তু নহয় গতিকে হাতী যেতিয়া যায় ওচৰ চুবুৰীয়া যদি কোনোবা যদি কিবা সৰু সুৰা প্ৰাণী যদি চিঞৰে তাৰমানে হাতীয়ে কেৰেম নকৰে গতিকে তেওঁৰ এই কথাবিলাকত মই তাৰমানে গুৰুত্ব দিয়া নাই আৰু তেওঁৰ নিজৰ আচলতে তেওঁৰ নিজে দিশ বিদিশ হেৰুৱাইছে সেইকাৰণে আচলতে তেওঁ ভাবিছে যে বোলে ফণীভূষণ মিত্ৰজোঁটক ধৰিলে কিবা অলপ তেওঁলোকে নাৰ্ভাছ হ'ব নেকি তেওঁলোকক ভাগৰি পৰিব নেকি দুৰ্বল হ'ব নেকি এই কথাটো তেওঁ চিন্তা কৰিছে কিন্তু অসম গণ পৰিষদ দল বা আমি মিত্ৰজোঁট আমি দুৰ্বল নহয় আমি সবল আৰু এই কথাটো অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে জানে যে CPM নামৰ ৰাজনৈতিক দলটো বৰ্তমান ভাৰতবৰ্ষতে নাই অসমৰ কথা বাদে দিয়ে ভাৰতবৰ্ষতে নাই যোৱাবাৰ তেওঁ জিকিছে আৰু যোৱাবাৰ এটা মহাজোঁট গঠন কৰিছিল আৰু সেই মহাজোঁটৰ জৰিয়তে তেওঁ তাৰমানে কংগ্ৰেছ আৰু UDFৰ ভোটেৰে সেইগৰাকী ব্যক্তি জিকিছে এইবাৰ তেওঁ নিজে এই বৰপেটা লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টিত তাৰে এটা সৰ্বক গতিকে তেওঁ এইবাৰ দেখুৱাই দিয়কচোন এই সৰ্বক সমষ্টিত যোৱা বিধানসভা নিৰ্বাচনত পোৱা ভোট কিমান পায় সেই কথাটো তেওঁ প্ৰমাণ কৰি দিয়ক যি বিৰোধী মিত্ৰজোঁট আছে মিত্ৰজোঁট থান বান হোৱাৰ কাৰণে ফণীভূষণ চৌধুৰী বৰপেটা সমষ্টিত ওলাই যোৱাটো সহজ হৈ পৰিল নেকি নাই সহজ এনেও আমি যেনে মিত্ৰজোঁট একেলগে থাকিলে বিৰোধী ঐক্য থাকিলেও আমি ইয়াত বৰপেটা লোকসভা সমষ্টিত আমি জিকিলোঁ তেতিয়া হয়তো ভোটৰ ব্যৱধান কম হ'লহেঁতেন এতিয়া যিহেতু মিত্ৰজোঁট বিৰোধী শক্তি থান বান হৈ গৈছে গতিকে এতিয়া আমাৰ যিটো ডিফাৰেঞ্চ সেই ডিফাৰেঞ্চটো তাৰমানে আমাৰ বাঢ়িব আমাৰ দলৰ আটাইতকৈ আৱশ্যক কৰি যোগদান কৰাৰ কাৰণে আহ্বান